প্ৰিয়সকল, আদিপুস্তক ৪৬ অধ্যায়ৰ ১ পদৰ পৰা পঢ়িম। ঈশ্বৰে এজন মানুহক প্ৰতিজ্ঞা কৰিলে কি কৰে? দেউতা আহক এই বুলি মাতোতে জাকুবে, প্ৰভু মই এতিয়া কি কৰোঁ? জাকুব, জাকুব, মিছৰ দেশলৈ নামি যোৱা, মই তোমাৰ পৰা তাত এক মহাজাতি উৎপন্ন কৰিম। আমি মনোযোগেৰে চাওঁ হওক। ৩য় পদ, তেতিয়া তেওঁ ক'লে, মই ঈশ্বৰ, তোমাৰ পিতৃৰ ঈশ্বৰ, তুমি মিছৰলৈ নামি যাবলৈ ভয় নকৰিবা, কিয়নো মই সেই ঠাইতে তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম। ময়েই তোমাৰ লগত মিছৰলৈ নামি যাম আৰু ময়েই তোমাক তাৰ পৰা উভতাই আনিম। ৩টা কথা। মিছৰলৈ নামি যাবলৈ ভয় নকৰিবা, তাতেই মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম, তাৰ পৰা মই নিশ্চয় তোমাক উভতাই আনিম। মই তোমাৰ লগত যাম, তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম, তোমাক নিশ্চয় উভতাই আনিম। এয়া জাকুবৰ প্ৰতি ঈশ্বৰৰ প্ৰতিজ্ঞা। সেই প্ৰতিজ্ঞাৰ ওপৰত ভৰসা কৰি জাকুবে, যাক তেওঁ অতি প্ৰেম কৰিছিল, সেই পুত্ৰ যোচেফৰ ওচৰলৈ গ'ল। যোচেফে নিজৰ জীৱনৰ ১৭ বছৰ কাল জাকুবৰ ওচৰত থাকি মৰম পালে, দেউতাকৰ দ্বাৰা লালন পালন হ'ল। তেওঁ দেউতাকৰ ওচৰত যিমান কাল আছিল, সিমান কাললৈকেই যোচেফে দেউতাকক নিজৰ লগত ৰাখিলে, তেওঁৰ যত্ন ল'লে। ১৭ বছৰলৈকে জাকুবে যোচেফৰ লালন পালন কৰিলে। ১৭ বছৰলৈকে জাকুবকো যোচেফে লালন পালন কৰিলে। যিমান কাললৈকে পিতৃ মাতৃয়ে আমাক জন্ম দি লালন পালন কৰি উপযুক্ত কৰি তোলে, এই প্ৰচেছ প্ৰায় ২৫ বছৰমান থাকে। আপুনি নিজৰ পিতৃ মাতৃক অন্তত তেওঁলোক বৃদ্ধ হোৱাৰ পাছত ২৫ বছৰ কাল, সাধাৰণতে তেওঁলোক যদি চাকৰিয়াল তেন্তে ৫৮ বছৰত ৰিটায়াৰ হৈ যায়। ৬০ বছৰ হোৱাৰ পাছত চৰকাৰৰ মানুহেই কয় যে এতিয়া আপুনি বিশ্ৰাম ল'ব পাৰে। তেওঁলোকে যদি ৫৫ বছৰৰ পৰা ৮০ বছৰলৈকে জীয়াই থাকে, সেয়া ২৫ বছৰ হৈ যায়। যদি ৬০ বছৰৰ পাছত তেওঁলোক ২৫ বছৰ কাল জীয়াই থাকে, তেন্তে তেওঁলোকৰ ৮৫ বছৰ হয়। আপুনি জন্ম হোৱাৰ পৰা যেতিয়ালৈকে আপুনি উপযুক্ত হৈ উঠা নাই, আপুনি দৃঢ় হোৱালৈকে তেওঁ আপোনালোকৰ যত্ন ল'লে, আৰু তেওঁলোকে যেতিয়া বৃদ্ধ হয়, মনোযোগেৰে চালে দেখিব যে সৰুতে আপুনি যেনেকুৱা কৰিছিল, বৃদ্ধ বয়সত তেওঁলোকেও তেনেদৰে কৰে। সৰুতে আপোনাৰ মুখত দাঁত নাছিল, বৃদ্ধ হোৱাৰ পাছত তেওঁলোকৰ মুখতো দাঁত নাথাকে। সৰুতে মাক দেউতাকে কি কৰিছিল? নৰম কৰি আহাৰ আপোনাক খুৱাইছিল। তেওঁলোক বৃদ্ধ হোৱাৰ পাছত আপুনিও তেওঁলোকক আহাৰ কোমল কৰি খুৱাব লাগিব। সৰুতে আপুনি বাৰে বাৰে বিচনা ভিজাইছিল, বৃদ্ধ হোৱাৰ পাছত তেওঁলোকেও বাৰে বাৰে বিচনা ভিজাব। সৰুতে যেতিয়া আপোনাৰ দাঁত নাছিল, আপোনাৰ মায়ে কেনেকৈ পনীয়া বস্তু নাইবা কোমল কৰি যেনেকৈ পনীয়া বস্তু দিয়ে, বৃদ্ধ হোৱাৰ পাছত তেওঁলোকৰ যেতিয়া দাঁত নাথাকে, তেতিয়া আপুনিও কোমল আহাৰ দিব লাগিব। সৰুতে আপুনি থিয় হ'বলৈ আপোনাক সহায়ৰ প্ৰয়োজন হৈছিল, বৃদ্ধ হোৱাৰ পাছত তেওঁলোকো উঠিবলৈ সহায়ৰ প্ৰয়োজন। সৰুতে আপোনাক খোজকাঢ়িবলৈ শিকাইছিল আপোনাৰ মা দেউতাই, তেওঁলোক বৃদ্ধ হোৱাৰ পাছত তেওঁলোকৰ হাতত ধৰি আপুনি তেওঁলোকক চলাত সহায় কৰিব লাগিব। সৰুতে আপুনি বহুত বাৰ বিচনা ভিজাইছিল চাগৈ। আপুনি যিমান বাৰ বিচনা ভিজালেও আপোনাৰ মায়ে খং কৰা নাছিল, দেউতায়ো খং কৰা নাছিল। মোৰো 2টা ল'ৰা আছে, সিহঁতেও বিচনা ভিজাইছিল। মই যেতিয়া আৰামেৰে শুই আছিলোঁ, মোৰ গাৰ তলেৰে বৈ বৈ কিবা ভিজাই যোৱা বস্তু বৈ গৈছিল। সেয়া কি? চাই দেখোঁ ওচৰতে থকাটোৱে ভিজাই দিলে। তেতিয়া খং কিয় নুঠে প্ৰিয়সকল? খং কিয় নুঠে প্ৰিয়সকল? আধা ৰাতি যেতিয়া ভাগৰি জুগৰি থাকে, খৰখেদাকৈ উঠি যায়, সেয়া ময়েই হওঁ বা মোৰ পত্নীয়ে হওক, বিচনাৰ যিখিনি ঠাই ভিজিল, তাক উঠি আকৌ বিচনা চাদৰখন আঁতৰাই, তুলিখন আঁতৰাই আন এখন পাৰি দিওঁ। খং নুঠে, ক্ৰোধো নহয়। কি কাৰণে? মাৰ মৰম, বাপেকৰ মৰম। পিছত সেই মাক দেউতাকেই বৃদ্ধ হোৱাৰ পাছত যেতিয়া বিচনা ভিজাই দিয়ে, তেতিয়া কিয় খং উঠে? কিয় খং কৰে? ঈশ্বৰে আপোনাক এটা পাঠ শিকাই আছে। সৰুতে মা দেউতাই আপোনাৰ কাৰণে যি যি কৰিলে, ডাঙৰ হোৱাৰ পাছত আপুনিও তেওঁলোকৰ কাৰণে তাকেই কৰিব লাগিব। যোচেফে এই সত্যক জানিছিল, তেওঁ এই বাস্তৱিকতাক জানিছিল প্ৰিয়সকল। সেইকাৰণে তেওঁ যেনেকৈ ১৭ বছৰ কাল বাপেকৰ ওচৰত আছিল, পিছত যোচেফৰ সৈতে জাকুব ১৭ বছৰ থাকিল। প্ৰিয় ভাই ভনীসকল, পুত্ৰ আৰু পুত্ৰীসকল, নিজৰ দায়িত্ববোৰ নাপাহৰিব। যোচেফ
আত্মিক আছিল। কিয় জানেনে? ঈশ্বৰ তেওঁৰ লগত আছিল। যোচেফ দায়িত্বশীল ব্যক্তি আছিল, কাৰণ দায়িত্বৰ বিষয়ে শিকোৱা ব্যক্তিজন তেওঁৰ লগত আছিল। আজি বহুতৰে লগত ঈশ্বৰ নাই। তেওঁলোকৰ সৈতে শয়তানহে থাকে। সেই শয়তান কোন? সি আৰম্ভণিৰে পৰাই চোৰ আৰু লুট কৰোঁতা, হানি কৰোঁতা। আপোনাৰ জীৱনত সি তাকেই কৰি আছে। আপোনাক এটা জন্তুৰ নিচিনা কৰি তুলিছে। আপুনি মানুহ হয়, এই সত্যক আপোনাক জানিবলৈ দিয়া নাই। প্ৰেম, মৰম, অনুৰাগ এইবোৰ আপোনাৰ হৃদয়ত থাকিব নোৱাৰা কৰিছে। এটা জন্তু কৰি তুলিছে। এয়া ঠিক নহয় প্ৰিয়সকল। চিমচোন নিজৰ মাক দেউতাকৰ আগতেই মৰি গ'ল। বৃদ্ধ বয়সত মাক দেউতাকক চাব লাগিছিল। তেওঁলোকক নোচোৱাকৈয়ে, তেওঁলোকক সহায় নিদিয়াকৈ, আহাৰ নিদিয়াকৈ মৰি গ'ল। আমাৰ মাজত আজিকালি বহুতো চিমচোন জীয়াই আছে, তথাপিও মাক দেউতাকৰ দৃষ্টিত মৃতবিলাকৰ নিচিনাকৈ জীয়াই আছে। আপুনি থকা নথকা একেই কথা, কাৰণ তেওঁলোকৰ আপুনি যত্ন নলয়, নিজৰ মাক দেউতাকৰ যত্ন নলয়। এয়া ঠিক নহয়। দেউতা আহক, যাৰ সৈতে ঈশ্বৰ আছিল সেই পুতেকে মাতিছে, মোৰ ওচৰলৈ আহক দেউতা, একো অভাৱ হ'বলৈ নিদিম। ঈশ্বৰে কৈছে, জাকোব যোৱা, তোমাৰ পুত্ৰৰ লগত মই আছোঁ, তোমাৰ লগতো থাকিম। তোমাৰ পুত্ৰৰ লগত আছোঁ, তোমাৰ লগতো থাকিম। মই তোমাক তালৈ নিম, তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম, তাৰ পৰা মই নিশ্চয়ে তোমাক উভতাই আনিম। এয়া জাকোবক দিয়া ঈশ্বৰৰ প্ৰতিজ্ঞা আছিল। এই প্ৰতিজ্ঞাকেই আদিপুস্তক 15 অধ্যায়ত আব্ৰাহামকো দিছিল। সেয়া কি আছিল জানেনে বাৰু? তোমাৰ সন্তান, তেওঁলোকে যিসকল লোকক নাজানে তেওঁলোকৰ মাজলৈ লৈ যাম। 430 বছৰ তেওঁলোক সেই ঠাইত থাকিব লাগিব। তাৰ পাছত মই তেওঁলোকক প্ৰতিজ্ঞাৰ দেশলৈ আনিম। আব্ৰাহামক কৈছিল, তেওঁলোকে যিসকলক নাজানে সেই মিছৰ দেশলৈ মই তেওঁলোকক লৈ যাম, কিন্তু 430 বছৰৰ পাছত মই তেওঁলোকক উভতাই আনিম। ঈশ্বৰে আব্ৰাহামক কথা দিছিল, আৰু তেওঁ নিজৰ কথা মতে এতিয়া জাকোবৰ দ্বাৰা লৈ গৈ আছে। জাকোব আহা, মিছৰলৈ আহা, ময়ো লগত আছোঁ। কিমান সুন্দৰ কথা। আহা, ময়ো আহি আছোঁ। আজি ঈশ্বৰে আমাৰ মাজৰ কিমানক বাৰু এইদৰে ক'ব পাৰে, ময়ো লগত আহি আছোঁ। ক'লো নহয়, প্ৰভু চিনেমা চাবলৈ গৈ আছোঁ, কিন্তু আপুনি কি হ'ল? নাহিব। কিয়? যি স্থানলৈ মই গৈ আছোঁ সেয়া আপোনাৰ ঠাই নহয়। আছে নেকি আমাৰ মাজত এনেকুৱা, যলৈ আপুনি গৈ আছে তালৈ ঈশ্বৰ যাব নোৱাৰে? আপুনি যিজনৰ সৈতে গৈ আছে তেওঁৰ সৈতে ঈশ্বৰ নাই। আপুনি যি কাম কৰি আছে তাত ঈশ্বৰে আপোনাক সহায় কৰিব নোৱাৰে। সেয়া যিকোনো হ'ব পাৰে। ঈশ্বৰ মোৰ লগত নাথাকিব, মোৰ লগত নাযাব, ইয়াত মই ঈশ্বৰৰ সহায় নাপাম। যদি আপুনি জানেই, তেন্তে সেইফালে আপুনি নাযাবই, কাৰণ ঈশ্বৰৰ অবিহনে আপুনি যিয়েই নকৰক, আপুনি তাত ফলৱান হোৱাটো আৰু ভাল ফল পোৱাটো সম্ভৱ নহ'ব। বাবিলনৰ ওখ স্তম্ভ বনাম, যাৰ শিখৰে আকাশ চুব। ওখ শিখৰৰ এটা স্তম্ভ বনাবলৈ তেওঁলোকে আৰম্ভ কৰিলে। তেওঁলোকে কৰা কাৰ্যত বা তেওঁলোকৰ প্ৰচেষ্টাত ঈশ্বৰ নাছিল। তেওঁলোকৰ কামত আৰু তেওঁলোকৰ প্ৰচেষ্টাত ঈশ্বৰ নথকাৰ কাৰণে তেওঁলোকে সেই কাম আৰু প্ৰচেষ্টাক সম্পূৰ্ণ কৰিব নোৱাৰিলে, কাৰণ ঈশ্বৰে তেওঁলোকৰ কাৰ্যক বিফল কৰিলে। আপোনাৰ কামত, আপোনাৰ যাত্ৰাত আৰু আপোনাৰ প্ৰচেষ্টাত যদি ঈশ্বৰ নাথাকে, আপোনাৰ কাম, আপোনাৰ যাত্ৰা, আপোনাৰ প্ৰচেষ্টা, আপোনাৰ পৰিচৰ্যাৰ উন্নতি হোৱাটো সম্ভৱ নহয়। ঈশ্বৰ আপোনাৰ লগত থাকিলে আপুনি যি কামকেই নকৰক, আপুনি উন্নতি কৰিবই। আহক আদিপুস্তকৰ 39 অধ্যায়ৰ তাৰ 3য়টো পদ। তাতে জিহুৱা যে তেওঁৰ সংগী হৈছে আৰু তেওঁ কৰা সকলো কৰ্ম জিহুৱাই তেওঁৰ হাততেই সামফল কৰিছে, ইয়াকে তেওঁৰ প্ৰভুৱে দেখিলে। তেওঁৰ গৰাকীয়ে যেতিয়া দেখিলে, জগতে দেখিলে। প্ৰিয়সকল, কি কথা! এই ডেকাজনে যি কামকেই কৰে সেয়া সফল হৈ উঠে। তেওঁ যিহকেই চুৱে সেয়া সোণ হৈ যায়। আমাৰ মাজত কিছুমান আছে, যিহকেই তেওঁলোকে ধৰে নাশ হৈ যায়। নাইনে বাৰু? যিহকেই ধৰে শেষ, য'তেই ভৰি দিয়ে তাতেই ধ্বংস। কিন্তু যোচেফে যিহকেই ধৰিছিল সেয়া সোণ হৈ গৈছিল। তেওঁ যি কামকেই কৰিছিল
সেয়া সফল হৈছিল। সেয়া কোনে দেখিছিল জানেনে? পুতিফৰে দেখিছিল। এইজন সাধাৰণ মানুহ নহয়। ইয়াক সাধাৰণ যেন লাগে, কিন্তু ই যি কাম কৰে সেয়া সাধাৰণ নহয়, অসাধাৰণ। সকলোতকৈ পৰিশ্ৰমী, সকলোতকৈ বেলেগ আৰু সকলোতকৈ অদ্ভুতভাৱে কাম কৰি আছে। এই বিশেষত্ব কি বাৰু? মনোযোগ কৰিলে বিশেষত্ব কি তেওঁ বুজি পালে। বিশেষত্ব কি? এওঁৰ ঈশ্বৰ জিহুৱা এওঁৰ লগত থাকে। যি মোৰ লগত নাই সেয়া তেওঁৰ আছে। সেয়া কি? তেওঁৰ সৈতে ঈশ্বৰ আছে। প্ৰিয় ভাই ভনীসকল, আমাৰ বিষয়ে এইদৰে ক'লে কিমান যে ভাল আছিল। চাকৰি কৰাৰ স্থানত আপোনাৰ বিষয়ে মানুহে এইদৰে ক'লে কিমান যে ভাল আছিল। মই কৰিব পৰা নাই, কিন্তু তেওঁ পাৰিছে। মই কৰিব পৰা নাই, কিন্তু তেওঁ পাৰিছে। মই নিজৰ পৰিয়ালটো গঢ়িব পৰা নাই, কিন্তু তেওঁ পাৰিছে। বাক্য অনুসাৰে সন্তানক পালিব পৰা নাই, কিন্তু তেওঁ পালিব পাৰিছে। ইয়াৰ বিশেষত্ব কি বাৰু? তেওঁৰ সৈতে ঈশ্বৰ আছে। সেই মহিলাৰ সৈতে ঈশ্বৰ আছে। মোৰ ধন আছে, সম্পত্তি আছে, মোৰ সৈতে সকলো আছে, কিন্তু মোৰ জীৱনত আনন্দ নাই। কিন্তু মোৰ ঘৰত কাম কৰা মহিলাগৰাকীৰ একোৱেই নাই, কিন্তু যেতিয়াই চাওঁ আনন্দত দেখোঁ। কি কাৰণে? মোৰ সৈতে যিজন ঈশ্বৰ নাই, সেই কাম কৰাগৰাকীৰ সৈতে আছে। প্ৰিয়সকল, যোচেফ এজন কাম কৰা দাস আছিল, কিন্তু ঈশ্বৰ তেওঁৰ সৈতে আছিল। ইয়াৰ অৰ্থ কি জানেনে বাৰু? আপুনি কাম কৰা এজন দাস হ'ব পাৰে, নিজৰ অফিচত এজন কেজুৱেল লেবাৰ হ'ব পাৰে, বা পিয়ন হ'ব পাৰে, ক্লাৰ্ক হ'ব পাৰে, ক্লিনাৰ হ'ব পাৰে, বা সৰু কাম কৰা লোক হ'ব পাৰে, কিন্তু শুনক ভনী, শুনক ভাই, ঈশ্বৰ আপোনাৰ লগত থাকিলে আপুনি উন্নতি কৰিবই, আগবাঢ়ি যাব। সেয়েহে তেওঁ উন্নতি কৰিলে, দেশৰ ওপৰত শাসন কৰা এটা স্তৰলৈ গৈ পালে। তাৰ পাছত কি হ'ল? যাত্ৰা পুস্তক 1 অধ্যায়ৰ 1ম পদ। জাকোবৰ লগত ইজৰাইলৰ যি পুত্ৰই নিজ নিজ পৰিয়াল লৈ 5 পদ। জাকোবৰ পৰা উৎপন্ন হোৱা প্ৰাণী সৰ্বমুঠ 70 জন। যোচেফ হ'লে মিছৰতেই আছিল। পাছে যোচেফ আৰু তেওঁৰ ভায়েক ককায়েক বিলাক আৰু সেই কালৰ সকলো লোক মৰিল। তাৰ পাছত ইছৰাইলৰ সন্তানবিলাক বহুবংশ হৈ অতিশয় অধিক হ'ল আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ'ল। তাতে সিবিলাকেৰেই দেশ পৰিপূৰ্ণ হ'ল। জাকোব, যোৱা, ময়ো লগত গৈ আছোঁ। এইদৰে ঈশ্বৰে আমাকো ক'ব লাগে, আহা, ময়ো আহি আছোঁ, তোমাৰ সৈতে ময়ো আহি আছোঁ। প্ৰিয় ভাই ভনীসকল, ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত ঈশ্বৰে আপোনাক এইদৰে ক'ব লাগে, ময়ো আহি আছোঁ। আপুনি যিয়েই কাম কৰিবলৈ যাওক, প্ৰভু, আপুনিও আহি আছেনে? এইদৰে সুধিলে ঈশ্বৰে ক'ব পাৰিব লাগে, হয়, ময়ো আহি আছোঁ। ঈশ্বৰ আপোনাৰ সৈতে যি স্থানলৈ নাযায়, ঈশ্বৰ যিটো কামত আপোনাৰ সৈতে নাথাকে, ঈশ্বৰে যিজন ব্যক্তিক পচন্দ নকৰে, আপুনি তেওঁক লগ ধৰাটো, কথা পতাটো, তেওঁৰ সৈতে যোৱাটো মংগলজনক নহয়। জাকোব, মই আহি আছোঁ। এইবুলি ঈশ্বৰে আপোনাক ক'ব লাগিব, ময়ো আহি আছোঁ। এয়া আমালৈ আশীৰ্বাদ। ঈশ্বৰ আমাৰ সৈতে আহিলে কি হ'ব? ঈশ্বৰ যদি আমাৰ সৈতে যায় তেতিয়া কি হয়? আগতেও কৈছোঁ, আকৌ কওঁ। এজনী ছোৱালী ক'ৰবালৈ যাবলৈ যুগুত হৈ আছিল। যুগুত হৈ থাকোঁতে ক'লে, দেউতা, আপুনিনো ঘৰত থাকি কি কৰিব? মোৰ সৈতে যাব পাৰিলেহেঁতেন। ঠিক আছে, আইজনী লগ ধৰিছা যেতিয়া যাম। ব'লক দেউতা, মোৰ লগত ব'লক দেউতা, মই অকলে যাত্ৰা কৰি আছোঁ, গাড়ীত বহক। ঠিক আছে আইজনী বুলি কৈ দেউতাকো গাড়ীত বহি গ'ল। দুয়ো বাটত কথা পাতি পাতি গৈ আছিল। গাড়ীৰে দীঘল যাত্ৰা এটা কৰি আছিল। এইদৰে যাত্ৰা কৰি থকাৰ সময়ত বতৰটো সলনি হ'ল। চাৰিওফালে ক'লা ডাৱৰে আৱৰিলে। কি হৈছে দেউতা? ক'লা ডাৱৰে আৱৰি ধৰিছে, হয়তো বৰষুণ হ'ব। একো কথা নাই আইজনী, তুমি গাড়ী চলাই চলাই আগুৱাই গৈ থাকা। কিছু সময় পাছত বৰষুণ হ'বলৈ ধৰিলে। দেউতা, বৰষুণ দিছে, আমি আগুৱাই যাব পাৰিম জানো? একো কথা নাই আইজনী, আগবাঢ়ি যোৱা। বৰকৈ বৰষুণ আহিবলৈ ধৰিলে। দেউতা, আমি ৰৈ গ'লে ভাল আছিল। প্ৰয়োজন নাই আইজনী, আগবাঢ়ি যোৱা। বিজুলী ঢেৰেকনি বৰকৈ মাৰি আছিল। ৰাস্তাৰ কাষত গাড়ীবোৰ ৰৈ গৈছিল, ট্ৰাকবোৰ ৰৈ গৈছিল, বাছ গাড়ীবোৰ ৰৈ গৈছিল। বৰ ধুমুহা আহিবলৈ ধৰিলে। দেউতা, গাড়ী, বাছ, ট্ৰাক সকলো ৰৈ গৈছে। ৰাস্তাৰ কাষত বাছ, কাৰ ৰৈ দিছে। এই ধুমুহাত আমি আগবাঢ়িব নোৱাৰিম। একো কথা নাই আইজনী, সাহসেৰে আগবাঢ়ি যোৱা। ঠিক আছে, আপুনি কৈছে যেতিয়া
সাহসেৰে আগবাঢ়ি গৈ থাকিল। ভয়ানক ধুমুহা, আগবাঢ়ি যোৱাৰ চান্সেই নাই। দেউতা গাড়ীখন ৰাখি দিওঁ নেকি? নহয় আইজনী, তুমি যিমান দূৰলৈকে পাৰা সিমান দূৰ সাহসেৰে চলাই থাকা। ঠিক আছে, আপুনি আছে নহয়? চলাই চলাই তাই যেতিয়া আগবাঢ়ি গৈ থাকিল, লাহে লাহে ধুমুহা আৰু বৰষুণ ৰৈ গ'ল। আগুৱাই গৈ ৰ'দ পালে। কি আছে? ৰ'দ আছে। তেতিয়া দেউতাকে ক'লে, অলপমান ৰ'দ ওলোৱাৰ লগে লগেই, আইজনী গাড়ী ৰাখা, গাড়ী ৰাখা, গাড়ীখন ৰ'ল। দুয়ো ওলাই আহিল। এবাৰ পিছলৈ চোৱা বুলি কওঁতে পিছুৱাই ঘূৰি চালে, গোটেই বাটটো খালী আছিল। তেতিয়া সুধিলে, আইজনী, পিছফালে গোটেই বাট খালী কিয়? তেতিয়া ছোৱালীজনীয়ে ক'লে, যিবোৰ বাছ আহি আছিল, যিবোৰ কাৰ আহি আছিল, যিবোৰ লৰি আহি আছিল, ধুমুহাৰ মাজতেই তেওঁলোক ৰৈ গ'ল দেউতা। তেন্তে তুমি কেনেকৈ ধুমুহাৰ পৰা বাহিৰ হৈ আহিলা? তেওঁলোক এতিয়া ধুমুহাতেই আছে। তেওঁলোক এতিয়া তাত ফাঁচি আছে। বিজুলী, ঢেৰেকণি, তীব্ৰ বৰষুণত ভিজি ভিজি তেওঁলোক ভয়ানক ধুমুহাত ভয়ে ভয়ে কঁপি কঁপি সেই ধুমুহাত ফচি গৈছে। তেন্তে তুমি কেনেকৈ আইজনী এই ভাল বতৰত বৰ শান্তিৰে আছা? সেই ছোৱালীজনীয়ে ক'লে, মোৰ লগত যি দেউতা আছে তেনেকুৱা দেউতা তেওঁলোকৰ লগত নাই কাৰণে তেওঁলোক ধুমুহাত আছে। মোৰ লগত আছে কাৰণে মই এতিয়া শান্তিত আছোঁ। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰ যদি আমাৰ লগত থাকে তেন্তে ঈশ্বৰে জানে আপোনাক কেনেদৰে ধুমুহাৰ পৰা, ভয়ানক ধুমুহাৰ পৰা, ভয়ানক সংকটৰ পৰা কেনেদৰে আপোনাক বাহিৰলৈ আনিব লাগে। আছে নেকি আজি আপোনাৰ চাকৰিত ধুমুহা? আছে নেকি আজি আপোনাৰ পৰিয়ালত ধুমুহা? আপোনাৰ ঘৰত সমস্যা? সেই সকলোবোৰৰ পৰা সুৰক্ষাৰে সৈতে বাহিৰলৈ উলিয়াই আনিবলৈ মোৰ ঈশ্বৰ সামৰ্থ্যৱান হয়। সেই ঈশ্বৰজন যদি আপোনাৰ লগত আছে, ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল, মই যাম। প্ৰতিজ্ঞা কৰোঁতা ঈশ্বৰজন জাকোবৰ লগত গ'ল। মই তোমাক বৃদ্ধি কৰিম, মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম। প্ৰতিজ্ঞা কৰোঁতা ঈশ্বৰজনে মিছৰ দেশত জাকোবৰ বংশক বিস্তাৰিত কৰি তুলিলে। মই সুধিছোঁ, মিছৰ দেশলৈ কিমান লোক আহিছিল? 70 জন। বাইবেলত আছে, জাকোব আৰু জাকোবৰ লগত 70 জন মিছৰ দেশলৈ আহিছিল। কিন্তু বাইবেলে কি কৈছে? যাত্ৰা পুস্তকত জাকোবৰ লগত অহা এই 70 জন লোক ইমানেই বৃদ্ধি হৈ গ'ল যে তেওঁলোকে বৰ উন্নতি কৰিলে। তেওঁলোকে ইমানেই উন্নতি কৰিলে আৰু ইমানেই বৃদ্ধি হ'ল যে মিছৰত থকা, মিছৰৰ ওপৰত শাসন কৰোঁতা ফৰৌনেই ভয় খালে। এওঁলোক আমাতকৈ বেছি কেনেকৈ হ'ল? এওঁলোকে আমাতকৈ বেছি উন্নতি কেনেকৈ কৰিলে? এতিয়া আমাৰ দেশখনকেই প্ৰয়োজন হ'লে নিজৰ অধীন কৰি ল'ব পাৰে। ইমান সামৰ্থ্যৱান হৈ গৈছে। এওঁলোক কেনেকৈ ইমান সামৰ্থ্যৱান হৈ পৰিল? কেনেকৈ সম্ভৱ হ'ল? ঈশ্বৰে তেওঁলোকক প্ৰতিজ্ঞা কৰিছিল, মই তোমালোকক বৃদ্ধি কৰিম বুলি কৈ। মোৰ ঈশ্বৰে যদি কাৰোবাক কথা দিয়ে তেন্তে সেই কথা তেওঁ নিশ্চয়ে সিদ্ধ কৰিবই। মই নাজানো ঈশ্বৰে আপোনালৈ কি প্ৰতিজ্ঞা কৰিছে। মই নাজানো ঈশ্বৰে আপোনাক কোনটো প্ৰতিজ্ঞা কৰি আপোনাক এতিয়ালৈকে চলাই আছে। সেই প্ৰতিজ্ঞাক খামোচ মাৰি ধৰি থাকক। মোৰ ঈশ্বৰজন কথা দি পাহৰি যোৱা মানুহ নহয়। আপোনাৰ সন্তানৰ বিষয়ে প্ৰতিজ্ঞা কৰিছে চাগৈ, আপোনাৰ স্বামীৰ বিষয়ে বা আপোনাৰ পত্নীৰ বিষয়ে প্ৰতিজ্ঞা কৰিছে চাগৈ, আপোনাৰ ভৱিষ্যতৰ বিষয়ে প্ৰতিজ্ঞা কৰিছে চাগৈ, আপোনাৰ পৰিচৰ্যাৰ বিষয়ে, মণ্ডলীৰ নিৰ্মাণৰ বিষয়ে ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে চাগৈ। প্ৰতিজ্ঞা কৰোঁতা ঈশ্বৰজন পাহৰি যাবলৈ তেওঁ মানুহ নহয়। কিন্তু তেওঁলোকে পাহৰি গ'ল। কোনে পাহৰিলে? চাওঁ আহক। তাৰ পাছত ইছৰাইলৰ সন্তানবিলাক বহু বংশ হৈ অতিশয় অধিক হ'ল আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ'ল। এই কথাবোৰ আপুনি দেখিছেনে বাৰু? গোটেই দেশখন তেওঁলোকেৰে পৰিপূৰ্ণ হ'ল, বাঢ়ি গ'ল। কি কাৰণে? ঈশ্বৰে প্ৰতিজ্ঞা কৰিলে কাৰণে। সেই কালত মিছৰৰ ওপৰত যোছেফক নজনা এনে এজন নতুন ৰজা হ'ল। তেওঁ তেওঁৰ প্ৰজাবিলাকক ক'লে, চোৱা, ইজৰাইল জাতি আমাতকৈ সৰহ আৰু বলৱন্ত। তাৰ মানে তাত থকা মিছৰীয়াবিলাকতকৈ ইজৰাইল জাতি অধিক বলৱন্ত হৈ গ'ল। আহা, আমি সিহঁতৰ লগত টেঙৰালি ৰূপে ব্যৱহাৰ কৰোঁহক। তেনে নকৰিলে সিহঁত আৰু বাঢ়িব।
তাতে কোনো যুদ্ধ হ'লে সিহঁতেও আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰে সৈতে যুদ্ধ কৰিব আৰু দেশৰ পৰা ওলাই যাব। এই হেতুকে মিছৰীয়াহঁতে সিবিলাকক ভাৰ বোৱাই দুখ দিবৰ নিমিত্তে সিবিলাকৰ ওপৰত কাৰ্যাধ্যক্ষ নিযুক্ত কৰিলে। পাছে সিবিলাকে ফৰোনৰ নিমিত্তে পিথুম আৰু ৰামিছেছ নামেৰে শস্য সাঁচি থোৱা 2খন নগৰ নিৰ্মাণ কৰিলে। কঠোৰ পৰিশ্ৰম আৰু ক্লেশ আৰম্ভ হৈ গ'ল। শেষ কৰি আছোঁ। কষ্ট আৰম্ভ হৈ গ'ল, দুখ আৰম্ভ হৈ গ'ল। কাৰণ কি আছিল? যোচেফক চিনি নোপোৱা, যিয়ে যোচেফক পাহৰি গ'ল, তেনেকুৱা এটা প্ৰজা উৎপন্ন হ'ল। যোচেফক পাহৰি যোৱাই সেই সময়ত ইজৰাইলৰ বাবে কষ্টৰ কাৰণ হ'ল। আজি আপোনাৰ ঘৰত থকা কষ্টবোৰৰ কাৰণ কওঁনে? আজি আপোনাৰ ঘৰত থকা দুখৰ কাৰণবোৰ কওঁনে? যীশু খ্ৰীষ্টক নজনাটোৱেই আপোনাৰ ঘৰৰ দুখৰ কাৰণ। আপোনাৰ স্বামীয়ে যীশুক নজনাৰ কাৰণেই, আপোনাৰ পত্নীয়ে ঈশ্বৰক নজনাৰ কাৰণেই, আপোনাৰ সন্তানে ঈশ্বৰক নজনাৰ কাৰণেই, বিশ্বাস নকৰাৰ কাৰণেই, ভৰসা নকৰাৰ কাৰণেইতো আজি ইমান কষ্ট আছে। স্বীকাৰ কৰেনে? যোচেফক নজনা এজন ৰজা শাসনত বহিল আৰু ইছৰাইলৰ কষ্ট আৰম্ভ হৈ গ'ল। আজি আমাৰ ঘৰবোৰত থকা কষ্ট আৰু চকুপানীবোৰৰ কাৰণ আমাৰ ঘৰৰ লোকসকলে ঈশ্বৰক নজনাটোহে। চাকৰি কৰাৰ স্থানত আপোনাৰ দুখৰ মুখ্য কাৰণ কি জানেনে? ঈশ্বৰক নজনাটো। প্ৰিয়সকল, এদিন এজন ভাই আহি সুধি আছিল, পাদ্ৰী মহোদয়, মোৰ কাৰণে প্ৰাৰ্থনা কৰক। মই চাকৰি কৰি আহি আছোঁ। চাকৰি কৰিবলৈ মোৰ ভিতৰত শক্তি নাই, তথাপিও চাকৰি কৰিব লগা হৈ আছে বুলি ক'লে। মোৰ বয়স 70ৰ পৰা 75 বছৰমান হ'ব পাদ্ৰী মহোদয়। বৃদ্ধকাল, এই বয়সত আপুনি কিয় চাকৰি কৰি আছে বাৰু? চাকৰি নকৰিলে মই জীয়াই থাকিব নোৱাৰিম। আৰ্থিক সমস্যা আছে নেকি? নাই। যদি আৰ্থিক সমস্যা নায়েই তেন্তে এই বয়সত কিয় চাকৰি কৰিব লাগে? ঘৰলৈ গ'লে থাকিব নোৱাৰিম। ঘৰলৈ গ'লে জীয়াই থাকিব নোৱাৰিম। সমস্যা কি? মোৰ পত্নীয়ে ঈশ্বৰক নাজানে। ঘৰলৈ গ'লে কষ্ট হ'ব। তাই বৰ কষ্ট দিয়ে। বাইবেল পঢ়িব নোৱাৰোঁ, প্ৰাৰ্থনা কৰিব নোৱাৰোঁ, মনত শান্তি নাথাকে, মনত আনন্দ নাথাকে। খোৱা বোৱা কৰিলেও তাই সহ্য কৰিব নোৱাৰে। নৰক হৈ পৰিছে। এই বয়সত মই নৰকৰ অনুভৱ কৰি আছোঁ। ইয়াৰ কাৰণ হৈছে এই বয়সত মই চাকৰি কৰাৰ প্ৰয়োজন নাই। তথাপিও মই চাকৰি কৰি আছোঁ কাৰণ ঘৰত বেছি সময় থাকিব নোৱাৰোঁ। মোৰ পত্নীয়ে দিয়া কষ্টবোৰ সহ্য কৰিব নোৱাৰোঁ। তেতিয়া তেওঁ এটা কথা ক'লে, পাদ্ৰী মহোদয়, কোনোবা দিনা মোৰ পত্নী শুধৰিবনে বাৰু? যদি নুশুধৰে তেন্তে মই জীয়াই থাকিব নোৱাৰিম। নুশুধৰিলে মই সেই ঘৰত থাকিব নোৱাৰিম। আজি আমাৰ পৰিয়ালবোৰত থকা প্ৰধান সমস্যাটো মই কওঁনে? আপোনাৰ ল'ৰাই ঈশ্বৰক নজনাটোৱেই হয়। আপোনাৰ ছোৱালীয়ে ঈশ্বৰক নজনাটোহে হয়। তেওঁৰ প্ৰেমক নজনাটো। আপোনাৰ স্বামীয়ে ঈশ্বৰৰ প্ৰেমক নজনাটো। আপোনাৰ পত্নীয়ে ঈশ্বৰৰ প্ৰেমক নজনাটো। এয়াইতো প্ৰধান সমস্যা। এয়াইতো আজি আপোনাৰ জীৱনৰ কষ্ট আৰু চকুপানীৰ কাৰণ। কি কৰিব লাগে? প্ৰাৰ্থনা কৰিব লাগে। কাৰ কাৰণে? প্ৰভু, মোৰ পৰিয়ালত শান্তি দেখা পাব লাগে। আনন্দেৰে জীয়াই থাকিবলৈ হ'লে মোৰ স্বামীয়ে আপোনাৰ প্ৰেমক জানিব লাগে। মোৰ পত্নীয়ে আপোনাৰ প্ৰেমক জানিব লাগে। মোৰ সন্তানে আপোনাৰ প্ৰেমক জানিব লাগে। নহ'লে এই দুখ দূৰ নহ'ব। আপোনালোকৰ কিমানে ব্যাকুলতাত, দুখত আৰু কষ্টত জীয়াই থাকিব লগা হৈছে? অশান্তিৰে সদায় কান্দি কান্দি জীয়াই থাকিব লগা হৈছে? এই বুলি আপুনি ভাবি আছে নেকি? নে এই সকলোবোৰৰ ওপৰত জয়ী হৈ মোৰ স্বামী, মোৰ পত্নী, মোৰ সন্তানে প্ৰভুক জানি তেওঁৰ সন্তান হিচাপে চলিব লাগে? প্ৰিয়সকল, যোচেফে ঈশ্বৰক জানিছিল। সেইবাবে দেশৰ কাৰণে আশীৰ্বাদৰ কাৰণ হ'ল। চিমচোনে ঈশ্বৰক পাহৰি গ'ল। দেশৰ বাবে দুখৰ কাৰণ হ'ল। যদি আজি আপুনি ঈশ্বৰক জনা লোক হয় তেন্তে আনন্দেৰে থাকিব পাৰিব। আৰু একে সময়তে আপোনাৰ পৰিয়ালৰ লোকসকলেও ঈশ্বৰক যাতে জানিব পাৰে তাৰ বাবে চকুলোৰে আপুনি প্ৰাৰ্থনা কৰি থাকিব লাগে। আহক প্ৰাৰ্থনা কৰোঁ। সকলোৱে প্ৰাৰ্থনাত সহভাগী হওক। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, আজি যিমান লোকে
যেনেকৈ আপুনি যোচেফৰ লগত আছিল তেনেকৈ মোৰো লগত থাকক পিতৃ। মই নিৰ্ধনী, মই দুখীয়া, মোৰ কোনো গুৰুত্ব নাই, মোৰ কোনো ঠিকনা নাই, তথাপিও আপুনি মোৰ লগত থাকিলেই যথেষ্ট। যি এক অখ্যাত আছিল, যিজন অকলশৰীয়া আছিল, সেই যোচেফক দেশৰ এজন অধিকাৰী বনাই দিলে আপুনি। সেই ঈশ্বৰৰেই আমি উপাসনা কৰি আছোঁ। পিতৃ, আপুনি আমাৰ সংগত থাকক, আমি যাতে ধাৰ্মিকতাৰে চলোঁ, যাতে সিদ্ধতাৰে চলোঁ। পিতৃ, যাতে লোকসকলক সহায় কৰোঁ। পিতৃ, যাতে লোকসকলৰ মংগল কৰিব পাৰোঁ। পৰিয়ালৰ লোকসকলৰ প্ৰতি যাতে দায়িত্বশীল হৈ থাকিব পাৰোঁ। বেয়া অভ্যাসবোৰ ত্যাগ কৰি পবিত্ৰ জীৱন যাপন কৰি আপোনাৰ লগত থাকি সকলো কাম আৰু সকলো প্ৰচেষ্টাত জয়যুক্ত হৈ বহুতৰে মংগলৰ বাবে, সমাজৰ বাবে উপযোগী হৈ পিতৃ দেশৰ কাৰণে আশীৰ্বাদদায়ক হ'বলৈ আজি এই বাক্য শুনি থকা প্ৰতিজনকে আশীৰ্বাদ কৰক। যোচেফক নজনা কথাটোৱেই ইজৰাইলী লোকসকলৰ বাবে কষ্টৰ কাৰণ হ'ল। আজি আমাৰ পৰিয়ালত যিসকলে আপোনাক নাজানে, প্ৰভু তেওঁলোকক দৰ্শন দি আমাৰ কষ্ট আৰু চকু পানী মুচি দিয়ক। যীশুৰ নামতেই মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।